এখন হাত খোপাত এখন হাত কঁকালত দুইটা সাইডে কৰিছিলোঁ তাৰপিছত কি কৰিছিলোঁ দুইখন হাত খোপাত তাৰপাছত এখন হাত মিলি এখন হাত কঁকালত দি পিনে তাৰপাছত কি কৰিছিলোঁ বিহুপ্ৰেমী ৰাইজ মাটিখনৰ সূৰ্যোদয় যুৱ সংঘৰ উদ্যোগত আৰু স্থানীয় যি বিহুপ্ৰেমী ৰাইজ আছে আমি সকলোৰে সহযোগত আমি আজিৰ পৰা 10 দিনীয়া এটি বিহু নাচ কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ। আজি এই কৰ্মশালাখনি উদ্বোধন কৰিলে তিনিচুকীয়া ডেভেলপমেণ্ট অফিচৰ সন্মানীয় অধ্যক্ষ সন্মানীয় কাজল গোহাঁই ডাঙৰীয়া আহি আমাৰ এই কৰ্মশালাখনি উদ্বোধন কৰিছে। লগতে আমাৰ স্থানীয় যিসকল বিহুপ্ৰেমী ৰাইজ আছে আমাৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকল আছে সকলোৰে সহযোগত আজি আমি কৰ্মশালাখনি আৰম্ভ কৰিছোঁ আৰু সমূহ বিহুপ্ৰেমী ৰাইজক আমি কৰ্মশালাৰ সহায় সহযোগ আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে আমি 1 বহাগ তাৰিখে আমি যি ৰঙালী বিহু আদৰণি অনুষ্ঠানটি অনুষ্ঠিত কৰিছে এই অনুষ্ঠানটিলৈ আমি পূৰ্ণ সহায় সহযোগ আমি বিহুপ্ৰেমী ৰাইজৰ সহায় সহযোগ আমি আশা কৰিছোঁ। লগতে আমাৰ এই যি বৃহত্তৰ অঞ্চলটি আমাৰ যি উঠি অহা যুৱ প্ৰজন্ম এই যুৱ প্ৰজন্মই বিহুৰ প্ৰতি অধিক আকৰ্ষিত হোৱাৰ মানসেৰে আমাৰ সূৰ্যোদয় যুৱ সংঘৰ লগতে আমাৰ স্থানীয় যি বিহুপ্ৰেমী ৰাইজ আছে সকলোৰে যি একক প্ৰচেষ্টাত আৰু তেখেতলোকৰ যি সুদৃঢ় তেখেতলোকৰ বিশ্বাসে আমি যি আগবাঢ়িছিলোঁ আজি আগবঢ়াৰ আমাৰ প্ৰথম যি পৰ্যায় আমি প্ৰথম উদ্বোধনী অনুষ্ঠানটো আমি সফলভাৱে আমি ৰূপায়ণ কৰিবলৈ আমি সক্ষম হৈছোঁ। লগতে আমাৰ প্ৰায় 100ৰো অধিক প্ৰশিক্ষাৰ্থী আমি অংশগ্ৰহণ কৰিছে আৰু ঢোল বাদনৰ ক্ষেত্ৰতো ঠিক আমাৰ 50ৰো অধিক প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰিছে। আমি সকলোকে আমি ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ। আমাৰ যিসকল আমাৰ আজি বিশিষ্ট অতিথি উপস্থিত আছিল আমি তেখেতলোকক আমি ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ। আমাৰ এই অনুষ্ঠানটি আজি সফল ৰূপায়ণ কৰাত তেখেতলোকে যি অৰিহণা আগবঢ়ালে আমি সমস্তজনলৈ ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। খাদ্য প্ৰণালীৰ কথা আছে, সমাজ জীৱনৰ কথা আছে, বিহুৱানৰ কথা আছে আৰু আমি শ্ৰদ্ধাৰ কথা আছে, মৰমৰ কথা আছে, য'ত বিহুত সকলো বস্তু সোমাইছে। এনেকে সাইড নহবা চিন্তা কৰে প্ৰকৃতিৰ লয় লাখ ফালে উদ্ভাৱিত হৈছে আৰু যেতিয়া বিহুৰ নাচতে যেতিয়া প্ৰাণ পায় বা বিহু হুঁচৰি হওক তেতিয়া কি হয় পৃথিৱীৰ উৰ্বৰ শক্তি বৃদ্ধি পায়। আমাৰ সমাজ জীৱনত তাৰ লগে লগে খাদ্য অভ্যাস আমাৰ নাচ ঢোলৰ লগতে মাটিখানা মাটিখানা ৰাইজৰ আৰু আনন্দিত হৈছিল আৰু যুৱক যুৱতীসকলৰ সমাজত স্বাভাৱিকতা আছে আৰু আমি চহা অসমীয়া হিচাপে আমি যাতে আমাৰ সংস্কৃতি ধৰি পাৰোঁ তাতে প্ৰয়াস কৰিছে যাতে আমি ভৱিষ্যতেও যাতে আমি এটা আমাৰ সাৱলীলভাৱে যিটো আমাৰ অসমীয়া সমাজবিলাক সংস্কৃতি যাতে ধৰি ৰাখিব পাৰোঁ। আজি নৱপ্ৰজন্মক ভুলে শিক্ষা দিয়ক আৰু মানে আমাৰ যাতে বিজড়িতীয়া নহয়, বিহু যাতে বিজড়িতীয়া নহয় সেইটো মানে এটা ভাল প্ৰয়াস কৰিছে তেখেতসকলে। নাচৰ এটা যাতে বিজড়িতীয়া নহয়, এটা যি লয় ভংগীমা আছে, ঢোলৰ যি তাল আছে যাতে এইবিলাক আমি সজীৱ কৰি দিব পাৰোঁ আৰু আমাৰ সমাজখন যাতে ৰক্ষা কৰিব পাৰোঁ, সাংস্কৃতিকভাৱে আমি সবল হৈ থাকিব পাৰোঁ, সদায় বিশ্বৰ বুকুত যাতে আমি লুকাই থাকিব পাৰোঁ। তেনেকৈ এতিয়া বিহু নাচি গিনিছ ৰেকৰ্ড কৰিছে আৰু যিমান তেনেকৈ যদি আমি ধৰি থওঁ
জাতি সত্তাটো ধৰি থব পাৰোঁ। তাতে আমাৰ বিহুটো আমাৰ জাতি সত্তাৰ কথা আছে, ইয়াত জাতীয় কলা সংস্কৃতিৰ কথা আছে, জাতীয় সংস্কৃতিৰ কথা আছে, সকলো বস্তু ইয়াত বিহুত সোমাই। সেইকাৰণে বিহুৰ এই ধৰণৰ কৰ্মশালাৰ পৰা আমি বহুত উপকৃত হওঁ, আমাৰ নতুন প্ৰজন্ম উপকৃত হয়। আৰু মই ধন্যবাদ জনাইছোঁ গুজৰাটৰ সংঘৰ যুৱ সংঘৰ আমাৰ এই কৰ্মশালা ভাগি বিহুসকলক বিচাৰিছে ধন্যবাদ। আৰু প্ৰশিক্ষক সকলো যথেষ্ট প্ৰশিক্ষক ভাল, তেখেতসকলক কি দেখিছোঁ মই তেখেতক দেখিছোঁ আগতে মই নামটো পাহৰিছোঁ মই তেখেতে সুন্দৰভাৱে বিহু প্ৰশিক্ষণ দিয়ে। তেখেতৰ প্ৰশিক্ষক হিচাপে ভাল প্ৰশিক্ষক তাই দাস আছে আহিছে বাইদেউ ভালেই, তাইৰ নাম ছোৱালী তাইও ধুনীয়াকৈ প্ৰশিক্ষণ দিছে। তেখেতৰ পৰা বৰ বিহুটো সৃষ্টি হৈছে, ভাল হ'ব আশা আছে। ভৱিষ্যত প্ৰজন্মক শিক্ষা দিয়া বিশেষকৈ যুৱ সংঘ আৰু মাটিখানৰ ৰাইজক বহুত বহুত ধন্যবাদ।